নগাঁও শৈবৰগাঁও প্ৰেছ ক্লাবৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আয়োজন। শৈবৰগাঁও প্ৰেছ ক্লাবৰ এই ত্ৰিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ঈশান নিউজৰ মুখ্য সম্পাদক সুশীল পাটোৱাৰী আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক কৌশিক ডেকা। অহা 14 ফেব্ৰুৱাৰীত নগৰ কমলাদেৱী টুডি ভৱনত অনুষ্ঠিত হ'বলগীয়া উক্ত কাৰ্যসূচীত সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে শৈবৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি ও সম্পাদকে। অহা 14 ফেব্ৰুৱাৰী শনিবাৰে আমাৰ শৈবৰগাঁও প্ৰেছ ক্লাবৰ প্ৰথম ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনখনি আমি অনুষ্ঠিত কৰিম আৰু আমাৰ জন্মলগ্নৰে পৰা যিখন সমিতি আমি ইতিমধ্যে কাৰ্যভাৰ গ্ৰহণ কৰি আছিলো সেই কমিটিখনে আমি এখন ডিজলভ কৰি পেলাই আমি নতুন কমিটি এখন তাত গঠনৰ আমি এটা চেষ্টা কৰিম আৰু এই উপলক্ষে আমি এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ যোজনা কৰিছো। নগাঁৱৰ বহুকেইগৰাকী অভিজ্ঞ গুণী জ্ঞানী ব্যক্তিয়ে ইয়াত তেখেতসকলৰ লিখনি আমাক দিছে, আমি প্ৰকাশ কৰিছো। মই শৈবৰ মোৰ গাঁও মোৰ কাহিনী এই নামৰ এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিম আৰু এই অধিৱেশনখনিত আমি নিমন্ত্ৰণ কৰিছো বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, সুশীল পাটোৱাৰী আৰু কৌশিক ডেকা। এই তিনিগৰাকী আমি গুৱাহাটীৰ পৰা তিনিগৰাকী আমি জ্যেষ্ঠ সাংবাদিকক আমি নিমন্ত্ৰণ কৰিছো। লগতে আমাৰ যিসকল উপদেষ্টা সাংবাদিক আছে তেখেতসকল থাকিবই আৰু নগাঁৱৰ সচেতন নাগৰিক সমাজক আমি নিমন্ত্ৰণ কৰিছো। তেখেতসকলৰ উপস্থিতিত আমি কমলাদেৱী টুডি ভৱনত অনুষ্ঠানটি দিনৰ 11 বজাৰ পৰা আমি অনুষ্ঠিত কৰিম। ধন্যবাদ। শৈবৰগাঁও প্ৰেছ ক্লাবৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশন হ'ব আৰু শনিবাৰে হ'ব এইটো আমাৰ কমলাদেৱী টুডি ভৱনত দিনৰ 11 বজাৰ পৰা এইটো অধিৱেশনখন অনুষ্ঠিত হ'ব। ইতিমধ্যে এই সম্পৰ্কে আমাৰ সভাপতিয়ে মন্তব্য দিছে আৰু অধিৱেশনখনৰ মূল লক্ষ্যটো হৈছে এখন স্মৃতি গ্ৰন্থ প্ৰকাশ পাব সেইদিনাখন আৰু সেইটো উন্মোচন কৰিব গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক আহিব, DY365ৰ চিফ এডিটৰ আহিব আৰু ঈশান নিউজৰ নিউজটো আছে আদি কৰি গুৱাহাটীৰ পৰা তিনিগৰাকী সাংবাদিক জ্যেষ্ঠ সাংবাদিক আহিব আৰু নগাঁৱৰ যিসকল বৰেণ্য ব্যক্তি আছে সকলোকে আমন্ত্ৰণ কৰা হৈছে। নগাঁৱৰ শিক্ষানুষ্ঠান অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকলক আমন্ত্ৰণ কৰা হৈছে। এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হ'ব। মই সকলোকে আজি আমাৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা যিহেতুকে এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হ'ব, সকলোকে মই সাদৰেৰে আমন্ত্ৰণ জনাইছো, সকলো উপস্থিত থাকিবলৈ মই অনুৰোধ জনাইছো আৰু সিদিনাখন যিখন স্মৃতি গ্ৰন্থ উন্মোচন হ'ব তাত ইতিমধ্যে নগাঁৱৰ বহু গণ্যমান্য ব্যক্তিসকলে ৰাইটাৰসকলে আৰু কবিসকলেও ইয়াতে বহুজনৰ লিখনি পঠাইছে, কবিতা পঠাইছে আৰু সেইখিনি প্ৰকাশ পাব, সকলোৱে ভাল পাব আৰু আপোনালোকে জন্মলগ্নৰ পৰা যিসকল আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে, আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ দি আহিছে, সকলোকে ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো আৰু অনুষ্ঠানলৈ সকলোকে সাদৰেৰে আমন্ত্ৰণ জনাইছো। ইতিমধ্যে স্মৃতি গ্ৰন্থৰ কাৰণে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ তথ্য জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, নগাঁৱৰ আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্তকে আদি কৰি বিধায়ক ৰূপক শৰ্মা, বিপুৰঞ্জন শৰ্মা, নুৰুল খুদা আৰু আমাৰ ৰহাৰ বিধায়ক শশীকান্ত দাস আৰু নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ছাৰ, নগাঁৱৰ উপায়ুক্ত ছাৰ সকলোৱে আমাক শুভেচ্ছা জনাইছে আৰু শুভেচ্ছা পত্ৰ দিছে। স্মৃতি গ্ৰন্থখনত প্ৰকাশ পাব, সকলোকে সাদৰেৰে মই আমন্ত্ৰণ জনাইছো। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।